বাগিচাৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি 3% ৰিজাৰ্ভেশ্যন পাইছে। কোনোবাই মোক সমালোচনা কৰিব পাৰে, কিন্তু কোনেও ক'ব নোৱাৰে যে আমাৰ চৰকাৰৰ আগত ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰিছে। জনজাতীয় লোকসকলৰ লগত কথা পাতি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকক আমি অধিকাৰ দিলোঁ। কেইদিনমান আগতে ভাৰত চৰকাৰে আধাৰ কাৰ্ডসমূহ উভতাই দিব আৰু সমানভাৱে জীয়াই থকাৰ এক নতুন আনন্দ। অসমত যোৱা 3.5 বছৰত একো কৰিব নোৱাৰিলেও জাতিসত্তাসমূহলৈ আমি এক বিশ্বাস আৰু আস্থাৰ বাতাবৰণ উভতাই আনিলোঁ। আকৌ আমি অন্ধকাৰ যুগবিলাকলৈকে উভতি যাম নেকি? চাহ বাগিচাৰ ল'ৰা ছোৱালী আজি হাইস্কুললৈ গৈছে। চাহ বাগিচাৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি 3% ৰিজাৰ্ভেশ্যন পাইছে। আৰু ৰাজনৈতিকভাৱে আমি তেওঁলোকক নিৰন্তৰ আগুৱাই লৈ গৈছোঁ। অসমৰ জনজীৱনত অলপ আগতে মই কৈছিলোঁ যে অসমীয়া ভাষী লোকসকলৰ বাবে আমাৰ মৰমৰ বিহুটোক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডলৈ লৈ যোৱা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য, অসমীয়াক ধ্ৰুপদী ভাষা, লাচিতৰ প্ৰতি অভূতপূৰ্ব সন্মান। আমি অসমীয়া ভাষীয়ে হওক, বঙালী ভাষীয়ে হওক, গোৰ্খা আদিবাসী সকলোৰে কাৰণে এক নতুন অসম সৃষ্টিৰ কামত ব্ৰতী হৈছোঁ। কোনোবাই মোক সমালোচনা কৰিব পাৰে, কিন্তু কোনেও ক'ব নোৱাৰে যে আমাৰ চৰকাৰৰ আগত ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰিছে। কোনোবাই মোক সমালোচনা কৰিব পাৰে, কিন্তু কোনেও ক'ব নোৱাৰে যে আমাৰ চৰকাৰৰ আগতে কোনোবাই মিছন বসুন্ধৰাৰ জৰিয়তে জনজাতীয়, অজনজাতীয়, গোৰ্খা আদিবাসী, চাহ শ্ৰমিক এইসকলক মাটিৰ অধিকাৰ দিবলৈ চেষ্টা কৰিছিল। আজি এনেবোৰ কামে আমাৰ অসমখনক অনন্য কৰি ৰাখিছে। শান্তিৰ অমীয় বতাহ আহিছে। কেতিয়াবা